আজি অসমীয়া 24 ভাদ আৰু ইংৰাজী 10 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। এটা মহৎ বাণীৰে আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। জীৱনৰ অন্য নাম সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি মানুহে যি সাহস বা মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। আজিৰ খবৰসমূহৰ মাজত আছে, আজি অসম চৰকাৰৰ কেবিনেট মিটিঙত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ পৰা কৃষিখণ্ড মেধাৱী ছাত্ৰীক স্কুটি বিতৰণলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে, গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ মহাবিস্ফোৰণৰ পৰা অখিল গগৈৰ এটম বোমালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে, দেশৰ নতুন উপৰাষ্ট্ৰপতিৰ পৰা নেপালৰ হিংসাত্মক প্ৰতিবাদলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে, অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় দৰ্শক, খবৰসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, শেষত এটা লাইক আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। প্ৰথমে আমি আজিৰ দিনটোত অসমত সংঘটিত হোৱা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জানি লওঁ আহক। প্ৰথমটো খবৰ হৈছে, আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট মিটিং। অসম কেবিনেটত গুৰুত্বপূৰ্ণ যি সিদ্ধান্ত লোৱা হয়, আমি সেই সিদ্ধান্তসমূহৰ বিষয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল, সেই বিষয়ে আমি পোনপ্ৰথমে জানি লওঁ আহক। প্ৰথমটো হৈছে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান। কেবিনেটে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ বাবে জিলা আয়ুক্ত অৰ্থাৎ DC আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অৰ্থাৎ SSPক নিৰ্দেশনা দিবলৈ প্ৰব্ৰজন অসমৰ পৰা বহিষ্কৰণ আইন 1950ৰ অধীনত এক SOP প্ৰস্তুত কৰাৰ কাৰণে অনুমোদন দিছে। তাৰপিছতে হৈছে অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ। কেনেধৰণে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হ'ব? যদি জিলা আয়ুক্তই আৰক্ষী বা অন্য কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেনে পৰিস্থিতিত সেই ব্যক্তিজনক 10 দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ কাৰণে নিৰ্দেশনা দিব। অৰ্থাৎ তেওঁ যদি বিদেশী হিচাপে প্ৰমাণিত হয়, তেতিয়াহ'লে 10 দিনৰ ভিতৰত তেওঁ যে ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ দিব লাগিব। যদি জিলা আয়ুক্তই বিচাৰি পায় যে সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে দাখিল কৰা প্ৰমাণসমূহ তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমাণীকৰণৰ বাবে পৰ্যাপ্ত বা সন্তোষজনক নহয়, তেওঁ ব্যক্তিজনক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি তথ্যৰ এক চমু বিবৃতি দিব আৰু ফলাফলৰ সম্বলিত নিজৰ মতামত লিখিতভাৱে নথিভুক্ত কৰিব। তাৰপিছতে কি আইনৰ জৰিয়তে তেখেতক বিদেশী বুলি চিনাক্ত কৰিব, সেই বিষয়ে বিস্তৃতভাৱে ইয়াত কোৱা হৈছে। যদি আপোনালোকে এই বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্টত লিখিব পাৰে। মই কাইলৈ এই বিষয়ৰ ওপৰত সম্পূৰ্ণ পুংখানুপুংখভাৱে মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে সাজু আছোঁ। আপোনালোকৰ মতামত কমেণ্টত লিখিব। তাৰপিছতে দ্বিতীয়টো সিদ্ধান্ত হৈছে কৃষিজাত বিপণন সংগঠিতকৰণ। কেবিনেটে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু পশুধন বিপণন আইন 2020ৰ সংশোধনত অনুমোদন জনায়। তাৰপিছতে মেধাৱী যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকৰ কাৰণে স্কুটি দিয়াটো কেবিনেটে অনুমোদন জনায়। কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক যিসকলে নম্বৰ লাভ কৰিছে, তেওঁলোকে স্কুটি পাব। চৰকাৰে তেওঁলোকক স্কুটি দিব আৰু এই সংখ্যাটো হৈছে 11,250 গৰাকী শিক্ষাৰ্থী। তাৰপিছতে হিমাচল প্ৰদেশলৈ চৰকাৰে সাহায্য আগবঢ়ায়, কাৰণ হিমাচল প্ৰদেশত এই শেহতীয়াভাৱে তাতে বানপানী হৈ ভূমিস্খলন হৈ বহুতো ক্ষতি হৈছে, বহুতো মানুহৰ মৃত্যু হৈছে। তাৰ কাৰণে কেবিনেটে দুৰ্যোগ পীড়িত হিমাচল প্ৰদেশক সাহায্য প্ৰদান কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ পৰা 5 কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ কাৰণে সিদ্ধান্ত লয় আৰু কেবিনেটে এই ক্ষেত্ৰত অনুমোদন জনায়। আজিৰ কেবিনেটত যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল, এইসমূহে আছিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 10 ছেপ্টেম্বৰত মহাজাগতিক পৰিঘটনা নহয়।
অসমৰ ৰাজনীতিত হ'ব মহা বিস্ফোৰণ 10 ছেপ্টেম্বৰ 2025ত অসমৰ ৰাজনীতিত মহা বিস্ফোৰণৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগ প্ৰমাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল নহলে তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল গৌৰৱ গগৈয়ে এই অভিযোগক ফ্লপ সিনেমা বুলি কটাক্ষ কৰি আৰক্ষীক অপব্যৱহাৰ কৰাৰ অভিযোগো তুলিছিল এই বিষয়ে আমি আগৰ বাতৰিত আনিছিল আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই আছে কন্টিনিউ তেতিয়াহলে আপোনালোকে গম পাব তদন্তৰ বাবে গঠিত এছআইটিৰ প্ৰতিবেদন এতিয়াও জমা পৰা নাই অখিল গগৈয়ে এই দিনটোক দুই নেতাৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বুলি ঘোষণা কৰিছে সকলোৰে দৃষ্টি এতিয়া আজিৰ দিনটোৰ ওপৰত কাৰণ এই ঘটনাই অসমৰ ৰাজনীতিত ডাঙৰ প্ৰভাৱ পেলাব পাৰে এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ আজি অসমত এটম বোমা ফুটিব অখিল গগৈ মহাবিস্ফোৰণ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ধেমাজিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ প্ৰসংগত তীব্ৰ কটাক্ষ কৰি এক মহাবিস্ফোৰক মন্তব্য কৰাত দেখা যায় মঙলবাৰে ধেমাজিৰ গোগামুখত দলীয় কৰ্মসূচীত অংশ লৈ তেওঁ কয় যে কাইলৈ 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে এটা এটম বোমা ফুটাব বুলি কৈছিল তাৰ ফলত অসম কঁপি উঠিব আৰু ভূমিকম্প হ'ব যদি তেওঁৰ কথা মিছা প্ৰমাণ হয় তেন্তে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব নহলে গৌৰৱ গগৈক পাকিস্তানৰ এজেন্ট বুলি প্ৰমাণ কৰি জেললৈ পঠিয়াব এই দুটাৰ এটা কাইলৈ হ'বই লাগিব অখিল গগৈ এইদৰে দাবী কৰি কয় যে যদি মুখ্যমন্ত্ৰীৰ যি বোমা ফটকাত প্ৰমাণিত হয় তেন্তে তেওঁ মিছলীয়া বুলি ধৰা পৰিব আৰু যদি প্ৰমাণ কৰিব পাৰে তেন্তে গৌৰৱ গগৈৰ অস্তিত্ব অসমত শেষ হ'ব তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়েও মন্তব্য কৰা দেখা যায় এইখিনিতে আমি জানি লওঁ হক বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি 10 ছেপ্টেম্বৰ 2025 তাৰিখে অসমৰ কিছু অঞ্চলত মুখলধাৰ বৰষুণ পৰাৰ সম্ভাৱনা আছে বিশেষকৈ উজনি অসমত লগতে কিছু ঠাইত বৰষুণৰ লগতে বিজুলী ঢেৰেকণীৰ আশংকাও নথকা নহয় তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 32 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ চিৰাঙত হাগ্ৰামা খাম্পাৰ নতুন জুচ কাজলগাঁৱত মামা ভাগিনৰ ৰাজনৈতিক যুদ্ধ আৰম্ভ বড়ো টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচিৰ নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহি আছে চিৰাং জিলাৰ 14 নং চিৰাং দুৱাৰ আৰু 15 নং কাজলগাঁও সমষ্টিত ৰাজনৈতিক উত্তাপ সিমানেই বাঢ়ি গৈ আছে একালৰ মিত্ৰ হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰী এতিয়া চিৰাং দুৱাৰত প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে হাগ্ৰামাই এবাৰ খাম্পাক কটাক্ষ কৰি কয় যে শাস্তি দিবলৈ ইউপিপিএলে প্ৰাৰ্থী কৰিছে প্ৰত্যুত্তৰত খাম্পাই হাগ্ৰামাক কুকুৰালি বুলি কোৱাও দেখা যায় তেওঁ কয় যে হাগ্ৰামাৰ কথাৰ তালমিল নাই তেওঁৰ ৰাজনৈতিক প্ৰাসংগিকতা শেষ আনহাতে চন্দ্ৰন ব্ৰহ্মই হাগ্ৰামাক বড়ো জাতিৰ কুকুৰালি বুলি কটাক্ষ কৰাও দেখা যায় ব্ৰহ্মই কয় যে হাগ্ৰামাই আবুল তাবুল কথা কৈছে এইদৰে এতিয়া বিটিচিৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰা দেখা যায় এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ দুবছৰত ৰূপ সলনি হ'ল বৰবাৰী পাহাৰৰ ছবি দেখুৱাই ক'লে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বৰবাৰী পাহাৰ দুবছৰৰ ভিতৰত সেউজীয়া আৱৰণ লৈ নতুন ৰূপত সজীৱ হৈ উঠিছে পূৰ্বে শুকান আৰু উদং হৈ পৰা এই পাহাৰত 2023 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰবান ফৰেষ্টৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল 4 বৰ্গ কিলোমিটাৰ এলেকাত 1400 গছপুলি ৰোপণৰ জৰিয়তে এই পৰিৱৰ্তন আনিছে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে মুখ্যমন্ত্ৰীয়ে 9 ছেপ্টেম্বৰ 2025ত সামাজিক মাধ্যমত 46 ছেকেণ্ডৰ ভিডিঅ'ত এই সাফল্য প্ৰকাশ কৰি সন্তুষ্টি তেওঁ ব্যক্ত কৰে গুৱাহাটীৰ পাহাৰসমূহৰ সংৰক্ষণৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ যদিও অন্য পাহাৰসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা এতিয়াও পৰ্যাপ্ত নহয় এতিয়া এসো আমি পৰৱৰ্তী খবৰটোলৈ ৰাজ্যত যেন ভুৱা চিকিৎসকৰ উজান উঠিছে কি শিলচৰ কি চৰাইদেউ শিলচৰ আৰু চৰাইদেউত পুনৰ ভুৱা চিকিৎসক আটক শিলচৰ ঘুংগুৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা মেডিকেল কাউন্সিলৰ অভিযোগৰ ভিত্তিত পুনৰ এজন ভুৱা চিকিৎসকক আটক কৰিছে আৰক্ষীয়ে
ধৃত ব্যক্তিজনৰ নাম হৈছে পংকজ চৌধুৰী। আৰক্ষীয়ে তেওঁৰ পৰা কাজাখাস্তানৰ এখন মেডিকেল কলেজৰ ভুৱা MBBS ডিগ্ৰী আৰু কলকাতাৰ RG কোৰ হাস্পতালৰ ভুৱা MD প্ৰমাণপত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে তেওঁৰ পৰা। বৰ্তমান এই নথিসমূহৰ তদন্ত চলি আছে আৰু শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। আনহাতে আজি চৰাইদেউ জিলাৰ নাহৰহাবি চাহবাগিচাৰ চিকিৎসালয়ৰ চিকিৎসা বিষয়া হিচাপে কাম কৰা অভিষেক শাহ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইকেইদিন আপোনালোকে যদি আমাৰ বাতৰিসমূহ চাই আছে তেতিয়াহ'লে প্ৰতিদিনেই এনেধৰণে ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা খবৰ আহি আছে, ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈ আছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বকুত আলফাৰ নামত ধন দাবী, শংকৰ ৰাভাক গ্ৰেপ্তাৰ। বকুৰ জাৰাপাৰাৰ পৰা আলফাৰ নামত ধন দাবী কৰা অভিযোগত শংকৰ ৰাভা নামৰ এজন ভুৱা আলফা সদস্যক গ্ৰেপ্তাৰ কৰিছে বকু আৰক্ষীয়ে। শংকৰ ৰাভাৰ ঘৰ হৈছে গোৱালপাৰাৰ কৃষ্ণাইত। তেওঁ বনগাঁও কেম্পৰ ব্যৱসায়ী অৰবিন্দ ৰয়ৰ পৰা 1 লাখ টকা দাবী কৰিছিল। পূৰ্বতো তেওঁ এই অৰবিন্দৰ পৰা 1 লাখ টকা আদায় কৰিছিল। সোমবাৰে সন্ধিয়া ধন ল'বলৈ যেতিয়া আহে, জাৰাপাৰালৈ অহাৰ সময়ত বকু আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনিৰ নেতৃত্বত চলা অভিযানত এই শংকৰক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ প্ৰাক্তন সেনাসকললৈ এটা সুখবৰ। ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা 2025ৰ অধীনত লখিমপুৰত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা 2025ৰ অধীনত আইনী সেৱা কেন্দ্ৰ এটা মুকলি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণ অধ্যক্ষ তথা জিলা ছেছন ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্ৰাক্তন সেনা তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গক বিনামূলীয়াভাৱে আইনী সেৱা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। এতিয়া আছোঁ আমি আজিৰ দিনটোৰ এক বিশেষ প্ৰতিবেদনলৈ। আৱৰ্জনা পানী মেটেকাক সম্পদৰ ৰূপ দিছে এগৰাকী মহিলাই। পানী মেটেকাই মুকলাইছে উপাৰ্জনৰ পথ, গঢ়ি তুলিছে কৰ্ম সংস্কৃতি। তিনিচুকীয়াৰ দিহিঙীয়া গাঁৱৰ সোণপাহী দুৱৰাৰ হাজৰিকাই পানী মেটেকাৰ পৰা বেগ, টুপি, ডাইনিং মেট, ফুলৰ টাব, সোফা কভাৰ আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰশিক্ষণৰ পিছত নিজৰ অধ্যৱসায়ৰ ফলত তেওঁ এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। পৰিয়ালৰ সহযোগত পানী মেটেকা সংগ্ৰহ কৰি শুকুৱাই এই সামগ্ৰী তৈয়াৰ কৰে, যাৰ চাহিদা এতিয়া অধিক বৃদ্ধি পাইছে। আৰ্থিক অসুবিধাৰ বাবে সা সঁজুলি ক্ৰয়ত সমস্যাৰ সন্মুখীন হৈছে বাবে তেওঁ চৰকাৰৰ পৰা সাহায্যৰ আশা কৰে, যাতে আৰু বহু সংখ্যক মহিলাক স্বাৱলম্বী কৰি তুলিব পাৰে। সোণপাহী দুৱৰা হাজৰিকাই কয় যে নদী বা পুখুৰীত আমি সকলোৱে পানী মেটেকা দেখিছোঁ, কিন্তু সেই মেটেকাৰ পৰাই যে প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হ'ব পাৰি সেই কথা মই কেতিয়াও ভবা নাছিলোঁ, এনেধৰণে তেওঁ মন্তব্য প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হাটশিঙিমাৰীত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ অভিযোগত শিক্ষক আবিৰ আলী পলাতক। মানকাছৰৰ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আবিৰ আলীৰ বিৰুদ্ধে 14 বছৰীয়া নাবালিকা ছাত্ৰীৰ ধৰ্ষণৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা অভিযুক্ত শিক্ষকজন বৰ্তমানেও পলাতক হৈ আছে। ভুক্তভোগীৰ পৰিয়ালে মানকাছৰ থানাত এজাহাৰ দাখিল কৰি তেওঁৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে। ইতিমধ্যে আৰক্ষীয়েও পস্কো আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি আবিৰ আলীক ধৰিবলৈ তীব্ৰ অভিযান চলাই আছে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। দেশৰ 17তম উপৰাষ্ট্ৰপতি নিৰ্বাচন। CP ৰাধাকৃষ্ণন দেশৰ পৰৱৰ্তী উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। NDAৰ সমৰ্থিত এইজন প্ৰাৰ্থীয়ে 9 ছেপ্টেম্বৰ 2025ৰ নিৰ্বাচনত 452টা ভোট লাভ কৰি জয়ী হয়, বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ 300 ভোটৰ তুলনাত।
মুঠ 769 সাংসদে ভোটদান কৰে, য'ত ভোটদানৰ হাৰ আছিল 98%। তামিলনাডুৰ বাসিন্দা আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰাধাকৃষ্ণন পূৰ্বে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কৰ্তব্যৰত আছিল। 15টা ভোট অবৈধ ঘোষণা কৰা হয়, যাৰ ফলত বিৰোধীৰ প্ৰত্যাশিত 315 ভোটৰ সংখ্যা হ্ৰাস পায়। ৰাধাকৃষ্ণনৰ নিৰ্বাচনৰ পিছত শাসকীয় NDAৰ নেতাসকলে তেওঁক শুভেচ্ছা জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জৰুৰীকালীনভাৱে গ্ৰীণ কৰিডৰেৰে বিশাখাপট্টনমৰ পৰা হায়দৰাবাদলৈ অনা হ'ল হাওঁফাওঁ। আজি গ্ৰীণ কৰিডৰৰ জৰিয়তে বিশাখাপট্টনমৰ পৰা হায়দৰাবাদলৈ জৰুৰীকালীনভাৱে হাওঁফাওঁ স্থানান্তৰ কৰা হয়। বিমানবন্দৰৰ বিষয়া আৰু যান-বাহন আৰক্ষীয়ে বিশেষ কৰিডৰৰ ব্যৱস্থা কৰি অংগটো দ্ৰুতভাৱে হায়দৰাবাদৰ পৰা লকিৰাপুৰৰ চিকিৎসালয়লৈ পৰিবহণ কৰে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানেৰে অনা হাওঁফাওঁটো 30 মিনিটত এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়ত উপনীত কৰা হয়। এই সমন্বিত প্ৰচেষ্টাই সংকটজনক ৰোগীৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গ্ৰীণ কৰিডৰৰ গুৰুত্ব পুনৰ প্ৰমাণ কৰি তোলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ, নেপালৰ ভাৰতীয় নাগৰিকক ভাৰতৰ বাৰ্তা। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালত থকা ভাৰতীয় নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰি কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়ে। কাৰণ নেপালত ছ'চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেডৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে 19জনকৈ লোকৰ মৃত্যু হয় আৰু 300ৰো অধিক লোক আহত হৈছে। কাঠমাণ্ডুত অনিৰ্দিষ্টকালীন কাৰফিউ জাৰি কৰা হৈছে। চৰকাৰে ছ'চিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে আৰু গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগো কৰে। ভাৰতে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি সংযম আৰু আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে নেপালক আহ্বান জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৃদ্ধি পাব বিনিয়োগ, ভাৰত আৰু ইজৰাইলৰ মাজত চুক্তি সম্পন্ন। ভাৰত আৰু ইজৰাইলৰ মাজত 8 ছেপ্টেম্বৰ 2025ত নতুন দিল্লীত দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰিত কৰা হয়। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মেট্ৰিছৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বিত্তীয় আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিব। ইজৰাইল হৈছে OECDৰ প্ৰথম সদস্য ৰাষ্ট্ৰ, যাৰ সৈতে ভাৰতে এই নতুন আৰ্হিৰ বিনিয়োগ চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে বিনিয়োগকাৰীৰ বাবে পাৰস্পৰিক বিনিয়োগৰ সুবিধা বৃদ্ধি কৰিব আৰু মুক্ত বাণিজ্য চুক্তি পথ প্ৰশস্ত কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাময়িকভাৱে বন্ধ কাঠমাণ্ডু এয়াৰপোৰ্ট, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ সকলো বিমান বাতিল। নেপালত ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ প্ৰতিবাদ আৰু প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগৰ পিছত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে 9 ছেপ্টেম্বৰ 2025ত কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সাময়িকভাৱে বন্ধ হৈ পৰে। ফলত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ দিল্লী কাঠমাণ্ডু বিমান সেৱা বাতিল কৰা হয়। এখন ইণ্ডিগো বিমান লক্ষ্ণৌলৈ ডাইভাৰ্ট কৰা হয়। ভাৰতৰ পৰা নেপাললৈ ট্ৰাক চলাচলো বন্ধ ৰখা হৈছে আৰু ভাৰত নেপাল সীমান্তৰ 16টা প্ৰৱেশ পথত সতৰ্কবাণী জাৰি কৰা হৈছে। ইতিমধ্যে বিমান সংস্থাসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বুধবাৰে বিমানবন্দৰ খোলাৰ ওপৰত নিৰ্ভৰ কৰি সেৱা পুনৰাৰম্ভৰ কথা জনাইছে। যাত্ৰীসকলক বিকল্প বিমান বা টিকটৰ ধন ঘূৰাই দিয়াৰ সুবিধাও প্ৰদান কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নাম নোলোৱাকৈ ট্ৰাম্পলৈ শক্তিশালী বাৰ্তা এছ জয়শংকৰৰ। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে 8 ছেপ্টেম্বৰ 2025ত ব্ৰিক্সৰ জৰুৰী ভাৰ্চুৱেল বৈঠকত ডনাল্ড ট্ৰাম্পৰ নাম নোলোৱাকৈ তেওঁৰ শুল্ক নীতিৰ বিৰুদ্ধে শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে বাণিজ্যত বাধা সৃষ্টি কৰাটো ইতিবাচক নহয়, ব্যৱসায় সহজ কৰাহে উচিত। দেশসমূহে অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰি বিশ্বৰ বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজন। জয়শংকৰে মুকলি, বৈষম্যহীন আৰু নিয়মভিত্তিক বাণিজ্য ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি ব্ৰিক্সৰ সদস্য দেশসমূহক বাণিজ্য প্ৰৱাহ পৰ্যালোচনাৰ মাধ্যমেৰে আদৰ্শ স্থাপনৰ আহ্বান জনায়। তেওঁ বিশ্বৰ চলিত সংকটৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি বহুপক্ষীয় ব্যৱস্থাৰ ব্যৰ্থতাৰ কথা তেওঁ উল্লেখ কৰে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 13 বছৰত ভাৰতৰ সাক্ষৰতাৰ হাৰ 74%ৰ পৰা 80.9%লৈ বৃদ্ধি। ভাৰতৰ সাক্ষৰতাৰ হাৰ 2011 চনত 74%ৰ পৰা 2023-24 চনত 80.9%লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসত কয় যে সাক্ষৰতা কেৱল পঢ়া-শুনা নহয়, ই মৰ্যাদা, সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ মাধ্যম। নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অধীনত 3 কোটি শিক্ষাৰ্থী আৰু 42 লাখ স্বেচ্ছাসেৱী জড়িত, য'ত 1.83 কোটি শিক্ষাৰ্থীয়ে মৌলিক সাক্ষৰতা আৰু জনসংখ্যাৰ মূল্যায়নত 90% সফলতা লাভ কৰিছে। এই কাৰ্যক্ৰম এতিয়া 26টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰী প্ৰদান কৰে। লাডাখ, মিজোৰাম, গোৱা, ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশে পূৰ্ণ সাক্ষৰতা লাভ কৰিছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ভয়াৱহ নেপালৰ পৰিস্থিতি। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে নেপালৰ সংসদ ভৱন, অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী। নেপালত ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে জেন-জেডৰ প্ৰতিবাদে এতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছে, যিয়ে দেশৰ ৰাজনীতি সলনি কৰি পেলাইছে। প্ৰতিবাদকাৰীয়ে সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা দেখা যায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী জগন্নাথ খানলৰ বাসগৃহত জুই লগোৱাৰ ফলত তেওঁৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা, বৈদেশিক মন্ত্ৰী আৰ্জু ৰাণা আৰু উপ প্ৰধানমন্ত্ৰী প্ৰহিত হৈছে। প্ৰধানমন্ত্ৰী KP শৰ্মা অলি আৰু গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগো কৰিছে। প্ৰতিবাদকাৰীৰ একাংশই সমতা কাঠমাণ্ডুৰ মেয়ৰ বালেন্দ্ৰৰ হাতত অৰ্পণৰ দাবীও জনোৱা দেখা যায়। ভাৰতে পৰিস্থিতি নিৰীক্ষণ কৰি নেপালত থকা ভাৰতীয় নাগৰিকক সতৰ্কতা অৱলম্বনৰ পৰামৰ্শ দিছে আৰু ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে। কাঠমাণ্ডুৰ ভাৰতীয় দূতাবাসৰ হেল্পলাইন নম্বৰ হৈছে +977-98086028881 আৰু আন এটা নম্বৰ হৈছে +977-9810326134। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব স্বাস্থ্য সংস্থা WHO প্ৰতিবেদন অনুসৰি বিশ্বজুৰি 100 কোটিৰো অধিক লোক মানসিক বিকাৰত ভুগিছে। ৱৰ্ল্ড মেণ্টেল হেল্থ টুডে আৰু মেণ্টেল হেল্থ এটলাছ 2024 নামৰ দুখন প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পায়। প্ৰতি 7 জনৰ মাজত এজন মানসিক অৱসাদত ভুগিছে। কৰোনা মহামাৰীৰ পিছত এই সমস্যা ভয়াৱহ ৰূপ লোৱা দেখা যায়। বহু দেশে মানসিক স্বাস্থ্যৰ বাবে নীতি গ্ৰহণ কৰিলেও সমস্যা এতিয়াও হ্ৰাস হোৱা নাই। এই বিকাৰৰ ফলত আত্মহত্যাৰ প্ৰৱণতাও বৃদ্ধি পাইছে মানুহৰ মাজত। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।